হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। SBI এডমিট কাৰ্ড আপডেট জুনিয়ৰ এছ'চিয়েটৰ যিকেইটা পোষ্ট খালী হৈ আছিলে SBI বেংকত, সেই পদকেইটাৰ এডমিট কাৰ্ড মুকলি হ'ল বন্ধুসকল। যি 8283টা পদ আছিলে, সেই 8283টা পদৰ এডমিট কাৰ্ড মুকলি হ'ল। এক্সাম অনুষ্ঠিত হ'ব বন্ধুসকল 5 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে। 5 জানুৱাৰী 2024 পৰা 12 জানুৱাৰী 2024লৈকে আৰু অনলাইন মাধ্যমেৰে এক্সামটো অনুষ্ঠিত হ'ব। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। SBI এডমিট কাৰ্ড 2024, ইয়াত 8283টা জুনিয়ৰ এছ'চিয়েটৰ পোষ্ট যিকেইটা মুকলি হৈ আছিলে তাৰ এডমিট মুকলি হ'ল। আৰু আপোনালোকে এক্সামটো অনলাইন দিব পাৰিব, অনলাইন মাধ্যমেৰে এক্সাম হ'ব। SBI এডমিট কাৰ্ড 2024, ষ্টেট বেংক অফ ইণ্ডিয়া চমুকৈ SBI। ইয়াত মই কৈছোঁৱে 8283টা জুনিয়ৰ এছ'চিয়েটৰ পোষ্টৰ এডমিট কাৰ্ড মুকলি হ'ল। 5 জানুৱাৰী 2024 পৰা 12 জানুৱাৰী 2024লৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। SBI এডমিট কাৰ্ড ডিটেইলছ, নেম অফ পোষ্ট জুনিয়ৰ এছ'চিয়েট, টোটেল পোষ্ট 8283টা। নম্বৰ অফ পোষ্ট অসমৰ কাৰণে 430টা পোষ্ট মুকলি হৈ আছিলে। এডভাৰটাইজমেণ্ট নং, ইয়াৰ ওপৰত মই অলৰেডি আগত ভিডিঅ' বনাই থৈছোঁ বন্ধুসকল ডিটেইলছত, আপোনালোকে গৈ পেলাই চেনেলত চাই ল'ব ভিডিঅ'টো। নেম অফ অৰ্গেনাইজেশ্যন ষ্টেট বেংক অফ ইণ্ডিয়া, এডভাৰটাইজমেণ্ট নঙো দিয়া আছে। টাইপ অফ এক্সাম আপোনালোকে দেখিছে, অনলাইন মাধ্যমেৰে এক্সামটো অনুষ্ঠিত হ'ব, অনলাইন এক্সাম। ডেট অফ এক্সাম 5, 6, 11 আৰু 12 জানুৱাৰী 2024। ষ্টেটাছ অফ এডমিট কাৰ্ড ৰিলিজ, এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া হ'ল। অলৰেডি আপোনালোকে এডমিট কাৰ্ড আহি গ'ল, আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডেট অফ ইছ্যু অফ এডমিট কাৰ্ড 26 ডিচেম্বৰ 2023, 26 তাৰিখে 26 ডিচেম্বৰৰ দিনাখন এডমিট কাৰ্ড দিয়া হ'ল। অসম পুলিচৰ লগতে SBI এডমিট কাৰ্ডটো ৰিলিজ কৰি দিয়া হ'ল। হাউ টু ডাউনলোড SBI এডমিট কাৰ্ড, আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব। আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, ৰোল নং আৰু পাছপোৰ্ট, ডেট অফ বাৰ্থ এই সকলোখিনি দি পেলাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এনেকৈ ভিজিট কৰিব ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে অতি সহজতে ডাউনলোড কৰিব পাৰিব। আৰু বাকী অফিচিয়েল ৱেবছাইট হওক, এডভাৰটাইজমেণ্ট ডিটেইলছ হওক আৰু ইয়াৰ ওপৰত সবিশেষ ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, সকলোখিনি পাই যাব তাত, তাৰপৰা আপোনালোকে চাব পাৰিব। চিলেকশ্যন প্ৰচেছ অফ SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকে চাই লওক। SBI কেৰাণী নিযুক্তিৰ বাছনি, অৰ্থাৎ ক্লাৰ্ক মানে কেৰাণী নিযুক্তিৰ বাছনি প্ৰক্ৰিয়াত অনলাইন পৰীক্ষা, প্ৰাথমিক আৰু মূল পৰীক্ষাৰ নিৰ্দিষ্ট নিৰ্বাচিত স্থানীয় ভাষাৰ পৰীক্ষা থাকিব। কেইবাটাও ভাষাত পৰীক্ষাটো থাকিব, আপোনালোকে যিটো ভাষাত দিব বিচাৰে সেইটো ভাষাতে দিব। প্ৰথম পৰ্যায়ৰ প্ৰাৰম্ভিক পৰীক্ষা 100 নম্বৰৰ বাবে বস্তুনিষ্ঠ পৰীক্ষাৰে গঠিত অনলাইন প্ৰাৰম্ভিক পৰীক্ষা অনলাইনত অনুষ্ঠিত হ'ব। এইটো মই কৈছোঁ আপোনালোকক, অনলাইনত পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষাটো 1 ঘণ্টাৰ হ'ব আৰু তলত দিয়া ধৰণে 3টা খণ্ডৰে গঠিত হ'ব। 1 ঘণ্টাৰ পৰীক্ষা হ'ব। পৰীক্ষা ইংৰাজী ভাষা, প্ৰশ্নৰ সংখ্যা থাকিব 30টা প্ৰশ্ন থাকিব টোটেল, সৰ্বোচ্চ নম্বৰ থাকিব 30 নম্বৰ, সময় থাকিব 20 মিনিট। তাৰপাছত আছে সংখ্যাগত ক্ষমতা, ইয়াত 35টা প্ৰশ্ন থাকিব, সৰ্বোচ্চ নম্বৰ 35 থাকিব, সময় 20 মিনিট থাকিব। যুক্তিৰ ক্ষমতা 30টা প্ৰশ্ন, সৰ্বোচ্চ নম্বৰ 35 থাকিব আৰু সময় থাকিব 20 মিনিট। টোটেল আপোনালোকৰ প্ৰশ্ন থাকিব 100টা আৰু সৰ্বোচ্চ নম্বৰ থাকিব 100। সময় থাকিব 60 মিনিট। ওপৰত উল্লেখ কৰা ধৰণে প্ৰতিটো পৰীক্ষাৰ সময় সুকীয়া হ'ব। অবজেক্টিভ পৰীক্ষাত ভুল উত্তৰ দিলে নিগেটিভ নম্বৰ থাকিব, ইয়াৰ কাৰণে নিগেটিভ মাৰ্কছো থাকিব। প্ৰশ্নৰ বাবে দিয়া নম্বৰ 1/4 ভাগ প্ৰতিটো ভুল উত্তৰ, 4/1 ভাগ প্ৰতিটো ভুল উত্তৰৰ বাবে কৰ্তন কৰা হ'ব। ব্যক্তিগত পৰীক্ষাৰ বাবে বা সামগ্ৰিক নম্বৰৰ বাবে কোনো ন্যূনতম যোগ্যতা সম্পূৰ্ণ নম্বৰ নিৰ্ধাৰিত কৰা নহয়। ছেকশ্যন ৱাইজ নম্বৰ বজাই ৰখা নহ'ব। ইয়াতে নিগেটিভ মাৰ্কছো আছে, সেইকাৰণে আপোনালোকে এক্সামটো ভালকৈ দিব লাগিব। বেংকে নিৰ্ধাৰণ কৰা প্ৰতিটো শিতানত পৰ্যাপ্ত সংখ্যক পৰীক্ষাৰ্থী, খালী পদৰ সংখ্যা প্ৰায় 10 গুণ। উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি লাভ কৰা সৰ্বমুঠ নম্বৰ অৱনমিত ক্ৰমত সজোৱা সকলো পৰীক্ষাৰ্থীৰ তালিকা পৰা মূল পৰীক্ষাৰ বাবে শ্বৰ্টলিষ্ট কৰা হ'ব, শ্বৰ্টলিষ্টেড কৰা হ'ব। দ্বিতীয় পৰ্যায়, এইটো আপোনালোকে চাই ল'ব, এইখিনি মই গোটেই ভিডিঅ'টোত কৰিলে দীঘলীয়া হৈ যাব। অনলাইন SBI কেৰাণী নিযুক্তি, ক্লাৰ্ক নিযুক্তিৰ কাৰণে পৰীক্ষা কেনেকুৱা হ'ব।
পৰীক্ষা সাধাৰণ আৰ্থিক সজাগতা 50টা কুৱেশ্যন থাকিব, সৰ্বোচ্চ নম্বৰ 50 থাকিব, সময় থাকিব 35 মিনিট। এইখনি আপোনালোকে ধুনীয়াকৈ চাই ল'ব। সাধাৰণ ইংৰাজী 40টা প্ৰশ্ন থাকিব, সৰ্বোচ্চ নম্বৰ 40 থাকিব, 35 মিনিট সময় থাকিব। আপোনালোকে চাই ল'ব। ইয়াৰ কাৰণে আপোনালোকে যিখিনিও দিয়া আছে মই এইখিনি ডিছক্ৰিপশ্যনত আপোনালোকক দি থ'ম। ভালকৈ আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব, নিজে পঢ়ি পেলাই বুজি ল'ব যিসকলে এপ্লাই কৰিছিলে। আৰু আপোনালোকে এডমিটখন ডাউনলোড কৰিবলৈ হ'লে ডিছক্ৰিপশ্যনলৈকে আহিব। ডিছক্ৰিপশ্যন আপোনালোকে ভিজিট কৰিব। ভিডিঅ'টো যিমানেই আছিলে, যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।